হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভাল। যোৱাকালি 12 তাৰিখে ভাৰত বন্ধ আছিল, গাড়ী বন্ধ। তথাপিও আমি বিশেষ কাৰণত ওলাব লগা হ'ল। ধুবুৰী টু গৌৰীপুৰ ৰাস্তাত ওলাই দেখোঁ একেবাৰেই গাড়ী নাই, এটা অটো চলি আছে। মানুহ বহুত ভিৰ, কোনেও গাড়ী পোৱা নাই, বহুত ৱেইট কৰি আছে। সকলোৰে ইম্পৰ্টেণ্ট থাকে, আমি যেনেকৈ ওলাইছোঁ ইম্পৰ্টেণ্ট কামৰ বাবে। ধুবুৰী টু গৌৰীপুৰৰ ৰাস্তা একেবাৰে গাড়ী নাই। চাওক, এটা পাৰ্চনেল গাড়ী চলি আছে। এখন ব্ৰিজৰ ষ্টাৰ্টিং আমাৰ ধুবুৰী টু গৌৰীপুৰৰ ব্ৰিজ হৈ আছে। খুব ধুনীয়া হৈ আছে ব্ৰিজখন, দেখাত খুব ভাল লাগে। এটা অটো চলি আছে, তথাপিও ডাবল ভাড়া লৈছে। লওক, কোনো কথা নাই, সকলোৱে দিয়েও আছে। সকলোৰে ইম্পৰ্টেণ্ট থাকে, যাব লাগে। এয়া চাওক, ব্ৰিজখন বিৰাট ধুনীয়া হৈ আছে, খুব ভাল লাগে। প্ৰায় কমপ্লিট, ভোটৰ আগত চাগে অপেনিং হ'ব। এয়া চাওক, সকলোৱে দৌৰাদৌৰি কৰি আছে, গাড়ী নাই। ধুবুৰী টু গৌৰীপুৰ গাড়ী এই ব্ৰিজলৈকে আহিব, গৌৰীপুৰলৈকে নাযায়। এইটো বেপাৰী পট্টি, গৌৰীপুৰৰ ষ্টাৰ্টিং। ইয়াতে পপুলাৰ হস্পিটেল, ছাইডত ষ্টাইল বজাৰ, পপুলাৰ হস্পিটেল, বেপাৰী পট্টিৰ গেট। সকলোৱে ভালে থাকিব, বাই।